নমস্কাৰ ছাত্ৰ বন্ধুসকল জয় জয়তে সকলো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ সকলোৰে পৰীক্ষা ভাল হওক সকলোৰে মনোযোগেৰে যিখিনি ইমান দিনে পঢ়িছা সকলো ভাল হওক এতিয়া সামাজিক মাধ্যমত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ চৰ্চাৰ সমান্তৰালভাৱে এই ঘৰে ঘৰে গৈ খবৰ লোৱাৰ এটা ঢৌ উঠিছে আজিকালি প্ৰত্যেকখন চৰকাৰী বা বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ খবৰ লয় আৰু এয়া এটা যোগাত্মক দিশ যে শিক্ষক আৰু ছাত্ৰৰ মাজত এটা সুসম্পৰ্ক বৰ্তি থাকে আৰু সেই সুসম্পৰ্কৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলো উৎসাহিত হয় যে তেওঁলোকে আগন্তুক পৰীক্ষাসমূহত সুনাম অৰ্জন কৰিব আৰু সেই সুনামেৰে বিদ্যালয় তথা তেওঁলোকৰ পৰিয়াল আৰু শিক্ষাগুৰুসকলৰ নাম সমাজত উজ্বলাই তুলিব কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে সামাজিক মাধ্যমত বৰ্তমান এটা কথা খুবেই চৰ্চাত আছে যে পৰীক্ষাৰ সময়ত সমাজ ব্যৱস্থাত বহুতে বিয়াৰ নামত বহুতে জন্মদিনৰ নামত বা উৎসৱ পাৰ্বণৰ নামত বিভিন্ন ধৰণৰ উচ্চ স্বৰত মাইক বজাই সামাজিক যি ব্যৱস্থা সেই ব্যৱস্থা দূষিত কৰিছে আৰু ছাত্ৰ ছাত্ৰীৰ মনোসংযোগ ব্যাহত হোৱাৰ কিছুমান কাম কৰিছে এনেধৰণৰ কথাবোৰ খুবেই চিন্তাজনক খুবেই উদ্বেগজনক সামাজিক মাধ্যমত এনে বহু পোষ্ট পাইছোঁ মোৰ লগৰ কোনো শিক্ষকে শ্বেয়াৰ কৰিছে এনে পোষ্ট এই পোষ্টবিলাক কিন্তু যথেষ্ট উদ্বেগজনক যে এখন সমাজত বাস কৰি আমি শিক্ষিত মানুহ হিচাপে যদি এই ন্যূনতম জ্ঞান কোনো আমাৰ নাথাকে যে কিদৰে চুবুৰীয়া ল'ৰা ছোৱালীক আমি উৎসাহ যোগাব লাগে তেতিয়াহ'লে আমি মানুহৰ নামত একোটা কলংক কিন্তু বৰ্তমান সমাজ ব্যৱস্থাত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে আমি চুবুৰীয়াসকলে ইজনৰ সিজনৰ খবৰ ল'বলৈ সময় নাপাওঁ ইজনৰ সিজনৰ সুখ দুখতো আনকি মাত দিবলৈ অকণমান সময়ৰ অভাৱ এতিয়া আমি গোলকীয় এখন গ্ৰামত বাস কৰোঁ যে গ্লোবেল ভিলেজ আৰু হাতত থকা মোবাইলটো পিটিকিলেই আমি গোটেই তথ্যখিনি পাই যাওঁ কিন্তু সেই গোলকীয় গ্ৰামত বাস কৰা মানুহবিলাকৰ যদি এই সামান্যতম সামাজিক চেতনা বা চিভিক চেন্স নাথাকে তেন্তে সমাজখন কিন্তু ৰৈ নাথাকিব এনেকুৱা এটা কথা যে মোৰ এই চুবুৰীয়া বৰুৱা ঘৰ নতুন ধনী বৰুৱা ঘৰত বিয়া পাতিছে ভনীয়েকৰ 4 দিন ধৰি গানা বাজানা নাচ ঢোল খোল উৎসৱমুখৰ পৰিৱেশ আৰু এই উৎসৱমুখৰ পৰিৱেশত কি হৈছে চুবুৰীয়া ছাত্ৰ ছাত্ৰীসকলৰ মনোসংযোগ ব্যাহত হৈছে এতিয়া কথাটো হ'ল তুমি নতুন ধনী হোলা বুলিয়েই এনেধৰণৰ জানো সমাজত প্ৰদূষণ হ'ব পৰা কাম কৰিব তুমি লাগে আৰু সেইটোকে আকৌ জনৈক ফুকনে সামাজিক মাধ্যমত লিখি দিছে সামাজিক মাধ্যমত ফুকনে লিখি দিয়াৰ পাছত বৰা নামৰ এজন ব্যক্তিয়ে আকৌ কৈছে যে এয়াতো বহুদিনৰ আগতেই প্লেন কৰি থোৱা এটা উৎসৱৰ উদাহৰণ মানে বিয়াখনৰ কথা কৈছে আৰু এনেকুৱা উৎসৱত যদি ফূৰ্তি নকৰে কেতিয়া কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰটো জামুগুৰি হাতত হোৱা মিটিঙত ডাঙৰকৈ মাইক বজাই চুবুৰীয়া ছাত্ৰ ছাত্ৰীক ব্যাহত কৰিছে শিক্ষা আহৰণৰ ক্ষেত্ৰত কোনে কাক দোষ দিব কোনে কাক হকা বাধা কৰিব আচলতে এই ধৰণে কোনো কাকো আইন প্ৰণয়ন কৰি হকা বাধা কৰিব নোৱাৰে যদিহে মানুহৰ মনত সমাজবোধটো নাথাকে মই এটা উদাহৰণ দিছোঁ 3খন গাঁৱৰ মাজত মোৰ ঘৰটো অৱস্থিত বহাগ মাহত কি হয় যে 3খন গাঁৱৰ মাজত মোৰ ঘৰটো অৱস্থিত বহাগ মাহত কি হয় যে এখন গাঁৱৰ মানুহে মোৰ সন্মুখৰ মানুহ ঘৰত বিহু মাৰি যায় মোৰ কাষৰ মানুহবিলাকৰ ঘৰত বিহু মাৰি যায় মোৰ ঘৰত বিহু নামাৰে কাৰণ মই সেইখন গাঁৱৰ নহয় সেই 3খন গাঁৱত মই বেলেগ এখন গাঁৱৰ পৰা উঠি অহা মানুহ কাৰণেই চুবুৰীয়া গাঁও দুখনৰ বিহু দলে মোৰ ঘৰত বিহু নামাৰে এতিয়া মানুহক সামাজিকীকৰণৰ জ্ঞান দিবলৈ যোৱা বহু মুধা ফুটা কণ্টেণ্ট ক্ৰিয়েটৰে কিন্তু সেই কথাবোৰ নেদেখে একতাৰ এনাজৰী একতাৰ বান্ধোনৰ কথা কোৱা বহু কণ্টেণ্ট ক্ৰিয়েটৰ কিন্তু এই ক্ষেত্ৰত নিমা বছৰেকৰ বিহুত অসমীয়া মানুহৰ ঘৰত বিহুজোৰা জুৰিবলৈও বহু কিন্তু শিক্ষিত ব্যক্তিৰ মগজুৱে ঢুকি নাপায় এতিয়া পৰীক্ষাৰ বতৰ পৰীক্ষাৰ সময় এইবোৰ কথা কৈ ইয়াত লাভ নাই কিন্তু মানুহ লাহে লাহে এনে এটা অৱস্থালৈ গতি কৰিছে য'ত চুবুৰীয়াসকলেনো কিদৰে জীয়াই আছে সেই ধৰণৰ কথা চিন্তা কৰিবলৈও সময় নাই আমাৰ সময়ত কিন্তু পৰীক্ষাৰ সময়ত চুবুৰীয়া ইঘৰে সিঘৰে ল'ৰাটো বা ছোৱালীজনীৰ যাতে পৰীক্ষাত পঢ়াত অসুবিধা নহয় সেই ক্ষেত্ৰত কিন্তু বিশেষভাৱে নজৰ দিছিল আমাৰ সময়বোৰ ভাল আছিল বিশেষকৈ উচ্চাকাংক্ষা নাছিল মোবাইল নাছিল মানুহৰ ঢংবাজি চৌবাজি নাছিলে তাৰ ফলত এখন সুস্থ সমাজ আমি সেই সময়তে লাভ কৰিছিলোঁ কিন্তু বৰ্তমান যি ঢংবাজ চৌবাজি মানসিকতাৰ দ্বাৰা পৰিপুষ্ট এই সমাজখন
এই সমাজখনত কিন্তু কোনো মানুহেই সুৰক্ষিত নহয়। লাগিলে সি শিক্ষাৰ্থীয়ে হওক, লাগিলে সি বৃদ্ধই হওক, আবাল বৃদ্ধ বনিতা কোনো এই সমাজখনত সুৰক্ষিত নহয়। কিছুমান শিক্ষিত মিন্স ডিপ্ল'মাধাৰী ডিগ্ৰীধাৰী ব্যক্তিৰ উন্মাদনাত। যি কি নহওক, সকলোৰে পৰীক্ষা ভাল হওক। এই যে অসামাজিক যিবোৰ তত্ত্ব, সেই অসামাজিক তত্ত্ববিলাকৰ পৰা তোমালোক আঁতৰি থকা, তোমালোকৰ মনোসংযোগ যাতে বিঘ্নিত নহওক, সেইকাৰণে অন্ততঃ এইবোৰ কথাৰ পৰা, এইবোৰ বাক বিতণ্ডাৰ পৰা আঁতৰি থাকি নিজৰ পঢ়াত ধ্যান দিয়া, সেয়াৰ কামনা কৰিছোঁ।